নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ চেঙেলীয়াটিত বিশ্ববীৰ চিলাৰায় জন্মজয়ন্তী পালন বাৰেৰহীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মোহিত কৰিলে উপস্থিত ৰাইজক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো উলহ-মালহেৰে পালন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায়ৰ 514তম জন্ম জয়ন্তী উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সৌজন্যত আৰু যোৰহাট জিলা সন্মিলনী মহিলা যুৱ সন্মিলনী তথা সম আঞ্চলিক আৰু প্ৰাথমিকৰ সহযোগত চেঙেলীয়াটিৰ দিশৈপুৰীয়া সমন্বয় কলাকৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত উক্ত জন্ম জয়ন্তী উপলক্ষে বাহিৰ কৰা বাৰেৰহীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আপ্লুত কৰে এই শোভাযাত্ৰা উদ্বোধন কৰে কোচ ৰাজবংশী যোৰহাট জিলা সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰাই কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলন চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰা হয় জিলা সন্মিলনীৰ লীলাকান্ত গায়নে স্মৃতি তৰ্পণ কৰাৰ পাছতে গছপুলি ৰোপণ কৰা হয় সৰ্বোদয় জ্যেষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ বৰুৱাৰ সভাপতিত্বত মুকলি সভাখনি অনুষ্ঠিত হয় জিলা সন্মিলনীৰ সভাপতি প্ৰবীণ চন্দ্ৰ বৰাই উদ্বোধন কৰা এই মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি চিলাৰায়ৰ সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায় উক্ত অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে উল্লেখযোগ্য যে মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মাধৱ শইকীয়াই 14তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী দিশৈপুৰীয়া ৰঙমঞ্চ এই ৰাসমঞ্চতে অনুষ্ঠিত হৈছে পুৱা ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ তাৰপিছত আহিছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমি মুকলি সভা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাত 53খন প্ৰাথমিকৰ 6খন আৰু 7খন আঞ্চলিকৰ বহুসংখ্যক লোকে যোগদান কৰিছে প্ৰায় আমাৰ 3000 লোক সমবেত হৈছে গতিকে আমাৰ দিন যোৱা কাৰ্যসূচীটো সফল ৰূপায়ণ হৈছে বুলি আমি ভাবিছোঁ গতিকে এতিয়া আমাৰ মুকলি সভা আৰম্ভ কৰিবলৈ লৈছোঁ মুকলি সভাৰ নিৰ্দিষ্ট বক্তা হ'ব হেমচন্দ্ৰ শইকীয়া যোৰহাটৰ পৰা প্ৰসাদ গায়নৰ ৰিপৰ্ট নিউজ নাও।